বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন, যিয়ে মহাৰজাধীৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু লগতে তেওঁ গুপ্ত বংশৰ যি ৰজা আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। 2 নম্বৰ, অসমৰ অশ্বমেধ যজ্ঞ কৰা প্ৰথম ৰজা কোন আছিল? মহেন্দ্ৰ বৰ্মন। বালা বৰ্মনে অশ্বমেধ যজ্ঞ কৰিছিল কিন্তু তেখেতে সফল হোৱা নাছিল। অশ্বমেধ যজ্ঞত মহেন্দ্ৰ বৰ্মনে সফল হৈছিল। 3 নম্বৰ, কোনগৰাকী কামৰূপী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিয়া হৈছিল? উত্তৰ, অমৃতপ্ৰভা। বালা বৰ্মনৰ কন্যা আছিল। 4 নম্বৰ, বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল? উত্তৰ, ভাস্কৰ বৰ্মন। তেওঁ কুমাৰ ৰজা নামেৰেও জনা যায় আৰু তেওঁ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল, যি কনৌজৰ ৰজা। 5 নম্বৰ, চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ সময়ত কামৰূপলৈ আহিছিল? উত্তৰ, ভাস্কৰ বৰ্মনৰ। তেখেতে কামৰূপ প্ৰৱেশ কৰাৰ আগত কৰ্তা নদী পাৰ হৈ আহিছিল। 6 নম্বৰ, হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? উত্তৰ, এটা টুপী। তেখেতক বহুতো বস্তু উপহাৰ দিয়া হৈছিল কিন্তু তেখেতে টুপীটোহে গ্ৰহণ কৰিছিল। 7 নম্বৰ, হিউৱেন চাঙে লিখা কিতাপখনৰ নাম কি আছিল? উত্তৰ, চিউকি। এইখন কিতাপতে হিউৱেন চাঙে কামৰূপৰ বিষয়ে বহুতো কথা উল্লেখ কৰিছিল। 8 নম্বৰ, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্বপূৰ্ণ মিত্ৰতা কৰিবলৈ তেওঁৰ আচুফালে এজন ৰাষ্ট্ৰদূত পঠিয়াইছিল। তেওঁৰ নাম কি আছিল? উত্তৰ, শংখবেগ। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন লগ হৈ যি গৌড়ৰ ৰজা শশাংক ৰাজ্য আক্ৰমণ কৰিছিল আৰু শশাংকৰ ৰাজধানী আছিল কৰ্ণসুবৰ্ণ। আৰু ভাস্কৰ বৰ্মনৰ লগত জড়িত এই তামোলফুলি দুখন মনত ৰাখিলে হ'ল যে ভাস্কৰ বৰ্মন নিধাৰপুৰ তামোলফুলি উলিয়াইছিল কৰ্ণসুবৰ্ণ যুদ্ধৰ পিছত। লগতে তেখেত দুবি তামোলফুলিৰ লগতো জড়িত আছিল। এই দুটা বস্তু মনত ৰাখিলে হ'ল। নেক্সট, ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল। লগতে বৰ্মন বংশৰ চৰকাৰী ভাষা আছিল সংস্কৃত আৰু প্ৰাকৃত। বৰ্মন বংশৰ সময়সীমা বুলি ক'লে 4ৰ্থ শতিকাৰ পৰা 7ম শতিকাৰ মাজভাগলৈ। যদিহে এই ভিডিঅ'টোৰ পৰা নিজকে আপুনি উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক কৰিব। ধন্যবাদ।